মোৰ কথাবিলাক শুনিব নালাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ফেচবুকত কমেণ্ট কৰিছে তাৰ তলৰ ৰাইজৰ উক্তিবিলাক চাওক। সিদিনালৈকে তেওঁক প্ৰশংসা কৰা ৯৯% হিন্দু মানুহে তেওঁৰ বিপক্ষে কথা কৈছে আৰু সেইকাৰণে তেওঁ আজি ভয় খাইছে, ষড়যন্ত্ৰত লিপ্ত হৈছে। ক'ত আপোনাৰ ৯৯% হিন্দু মানুহে তেওঁক আজি বেয়া পাইছে, কোচ ৰাজবংশী লোকসকলে বেয়া পাইছে, তেওঁলোকক অপমান কৰিছে বিভিন্ন ক্ষেত্ৰত, তেওঁলোকৰ প্ৰতিনিধিত্ব নাই। আজি বঙাইগাঁও নিচিনা অঞ্চলৰ পৰা এজন মন্ত্ৰী ল'ব লাগে, আগতে তেওঁলোকে মন্ত্ৰী লোৱা নাই। বিভিন্ন অঞ্চলত আপোনাৰ আহোমসকলে বেয়া পাইছে, মৰাণ মটকসকলে বেয়া পাইছে, চুতীয়া লোকসকলে বেয়া পাইছে, সম্প্ৰদায়ৰ লোকসকলে বেয়া পাইছে, বাঙালী হিন্দু লোকসকলে আজি বেয়া পাইছে তেওঁক। আৰু যেতিয়া দেখিছে যে সেই লোকসকলে তেওঁক বেয়া পাইছে, এতিয়া যদি আপুনি ফেচবুকত চাই দুই এটা মুছলমান যাক তেওঁ মিয়া বুলি কয় সেইকেইটাহে কেইটামান সমৰ্থন পাইছে। গতিকে তেওঁ ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে যে তেওঁৰ আৰু মুখ্যমন্ত্ৰী হিচাপে আয়োগ বেছি দিন নাই। এই কথা বিজেপিয়ে ভালকে গম পাইছে। সেইকাৰণে বিজেপিয়ে পৰিকল্পিতভাৱে তেওঁক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবৰ কাৰণে তেওঁৰ বিৰুদ্ধে এজন লোকক সভাপতি কৰিছে আৰু তেওঁলোকক যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পায় যেতিয়া বিনাশকালে বিপৰীত বুদ্ধি, এতিয়া বিপৰীত বুদ্ধিৰে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰিছে। এইবিলাক অসমৰ ৰাইজে সকলোবিলাক ষড়যন্ত্ৰ ওপৰাই পেলাব। মোৰ কথাবিলাক শুনিব নালাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ফেচবুকত কমেণ্ট কৰিছে তাৰ তলৰ ৰাইজৰ উক্তিবিলাক চাওক। সিদিনালৈকে তেওঁক প্ৰশংসা কৰা ৯৯% হিন্দু মানুহে তেওঁৰ বিপক্ষে কথা কৈছে আৰু সেইকাৰণে তেওঁ আজি ভয় খাইছে, ষড়যন্ত্ৰত লিপ্ত হৈছে। ক'ত আপোনাৰ ৯৯% হিন্দু মানুহে তেওঁক আজি বেয়া পাইছে, কোচ ৰাজবংশী লোকসকলে বেয়া পাইছে, তেওঁলোকক অপমান কৰিছে বিভিন্ন ক্ষেত্ৰত, তেওঁলোকৰ প্ৰতিনিধিত্ব নাই। আজি বঙাইগাঁও নিচিনা অঞ্চলৰ পৰা এজন মন্ত্ৰী ল'ব লাগে, আগতে তেওঁলোকে মন্ত্ৰী লোৱা নাই। বিভিন্ন অঞ্চলত আপোনাৰ আহোমসকলে বেয়া পাইছে, মৰাণ মটকসকলে বেয়া পাইছে, চুতীয়া লোকসকলে বেয়া পাইছে, সম্প্ৰদায়ৰ লোকসকলে বেয়া পাইছে, বাঙালী হিন্দু লোকসকলে আজি বেয়া পাইছে তেওঁক। আৰু যেতিয়া দেখিছে যে সেই লোকসকলে তেওঁক বেয়া পাইছে, এতিয়া যদি আপুনি ফেচবুকত চাই দুই এটা মুছলমান যাক তেওঁ মিয়া বুলি কয় সেইকেইটাহে কেইটামান সমৰ্থন পাইছে। গতিকে তেওঁ ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে যে তেওঁৰ আৰু মুখ্যমন্ত্ৰী হিচাপে আয়োগ বেছি দিন নাই। এই কথা বিজেপিয়ে ভালকে গম পাইছে। সেইকাৰণে বিজেপিয়ে পৰিকল্পিতভাৱে তেওঁক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবৰ কাৰণে তেওঁৰ বিৰুদ্ধে এজন লোকক সভাপতি কৰিছে আৰু তেওঁলোকক যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পায় যেতিয়া বিনাশকালে বিপৰীত বুদ্ধি, এতিয়া বিপৰীত বুদ্ধিৰে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰিছে। এইবিলাক অসমৰ ৰাইজে সকলোবিলাক ষড়যন্ত্ৰ ওপৰাই পেলাব। মোৰ কথাবিলাক শুনিব নালাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ফেচবুকত কমেণ্ট কৰিছে তাৰ তলৰ ৰাইজৰ উক্তিবিলাক চাওক। সিদিনালৈকে তেওঁক প্ৰশংসা কৰা ৯৯% হিন্দু মানুহে তেওঁৰ বিপক্ষে কথা কৈছে আৰু সেইকাৰণে তেওঁ আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।